এতিয়া আপুনি আপোনাৰ তাৰমানে আপোনাক দিবলৈ গেছ নাই, ব্লেকত আছে নাই? ব্লেকত আছে। ক'ত ইয়াতে ইয়াতে এই জাগাখিনিতে ব্লেক চলি থাকে। যোনে যি ইচ্ছা সেই আৰু 2000, 3000, 4000 যি দাম আৰু দি পেলাই লৈ যায়, সেইটো সাধাৰণ মানুহক দিব জানে নাই? নাই, একেবাৰে নাই। আপুনি বিচাৰিলে পাই যাব। বিচাৰিলে নাপাওঁ। আপুনি বিচাৰিলে নাপাব। এই সন্মুখতে সন্মুখতে চলি থাকে। চব মাতক চবৰ লগত কথা পাতক। ৰাইজে যোনটো গেছ বুকিঙৰ সময়ত পাব হৈছে, সেই বুকিঙৰ গেছটো তেওঁ পাব লাগিব। মাজতে ব্লেক 500 টকা এটা মুনাফাৰ কাৰণে কোনোবা এনেকুৱা কৰে, যদি এনেকুৱা নহ'ব নহয়। গেছৰ বিষয়ে আপোনালোকৰ লগত অলপ কথা পাতিব লাগিব। গেছৰ ছাপ্লাইটোতো কম, কিন্তু ছাপ্লাই কম মানে আপোনালোকৰ ব্লেকত দিবলৈ কিন্তু ঠিকেই হৈছে। নহয়, মই তথ্যভিত্তিক কথা কৈ আছোঁ দেই আপোনাক। আপোনালোকৰ তাত মানুহে ফোন কৰি আছে, ফোনটো সময়মতে ৰিচিভটো কৰা নাই, সেইটো বাৰু প্ৰায়ভাগ এজেঞ্চিৰ লগতে আমাৰ কথা বতৰা এইমাত্ৰ আৰু দুটা তিনিটাৰ লগত কথা পাতি আহিলোঁ। ফোনটো বাৰু বুজি পাইছোঁ, বহুত ফোন আহিছে, আপোনালোকে ৰিচিভ কৰা নাই। কিন্তু আপোনালোকে জানি পেলাই হৈছে নে আপোনালোকে নাজানে গম নাপাওঁ। ধৰি লওক আজিৰ বা কালিৰ কথা কোৱা নাই মই আপোনাক। অভাৰঅল আজি এসপ্তাহ 10 দিন হৈ গ'লতো বস্তুটো, পৰিৱেশটো। তাৰমানে কি হৈছে মানে আপোনালোকৰ ইয়াৰ পৰা যায় বস্তুটো, যাই পেলাই ৰাস্তাতে তাৰমানে ব্লেক হৈ যায়। তাৰমানে তাৰপাছত কাষ্টমাৰে ৰখি থাকে, যোনে পাব লাগে যে আমাৰ তাত আহিব বুলি কয়, কিন্তু ৰাস্তাতে আজি নহ'ল দিয়ক বাইদেউ বা দাদা কালি হ'ব। কিন্তু সেই চিলিণ্ডাৰটো আকৌ আৰু 1000 টকাত বিক্ৰী হৈছে। এইবিলাক খবৰ আপোনালোকৰ তাত আছে নে নাজানো, আমাৰ তাত তথ্যভিত্তিক খবৰ আছে, সেইকাৰণে ৰাইজৰ অভিযোগৰ ভিত্তিতহে আহিব লগা হৈছে। আৰু মই আৰু 3-4টা হেৰিত গ'লোঁ, চবৰে একে আৰু চবে গমো পাইছে এইটো বস্তু যে এইটো হৈ আছে। আপুনি গম পোৱাকৈ হৈছে বা নোপোৱাকৈ হৈছে এইটো বেলেগ কথা। এইটোতো অকণমান বেয়া কথা হৈছে নহয়, এইটো বেয়া কথা হৈছে। তাৰমানে আপোনালোকৰ কোনোবাই নহয় কোনোবাই, আপোনালোকেতো ইয়াতে বহে, আপোনালোকে বৰ বিশেষ এইটো নাজানিব পাৰে, কিন্তু যোনে এইটো কৰি আছে তাৰমানে লৈ ঠিকে যায়, তেওঁৰ নামত এণ্ট্ৰি আছে, তেওঁ বুকিং কৰিছে, সময়মতে পাব লাগে, কিন্তু সময়মতে পোৱা নাই নহয়, এসপ্তাহলৈকে ৰখিব লগা হৈছে। আকৌ কৈ যে বাইদেউ আমি গৈ আছোঁ বা দাদা গৈ আছোঁ, কিন্তু সেইটো চিলিণ্ডাৰ গৈ নাপায়, সেইটো ৰাস্তাতে আকৌ বিক্ৰী হৈ যায়। এই বস্তুটো এটা বেয়া পৰিৱেশৰ সূচনা হৈছে। এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে এইমাত্ৰ আহিলে সৰু চাহৰ দোকানবিলাকৰ ওচৰৰ পৰা চব বন্ধ হৈ গৈছে। চাহ কাপোৰ এই যে সৰু ৰাস্তাৰ কাষতে ফুটপাথতে যে চাহ দিয়ে, কাৰণ কিয় সিহঁতে আকৌ 3000 টকা ব্লেকত কিনি পেলাই কোনো কাৰণতে চাহ বিক্ৰী কৰিব নোৱাৰে, কোনো কাৰণতে নোৱাৰে বস্তুটো। আৰু আপুনি মই যদি তেওঁলোকৰ কথা নাভাবোঁ, কাইলৈকে মানে কোনে ভাবিব? পৰিস্থিতিটো বেয়া ফালে গৈছে নহয়। আৰু এই পৰিস্থিতিটো কিমান দিনলৈকে কেনেকৈ থাকে একো কোনো গম পোৱা নাই। এতিয়া ভাতৰ দোকানবিলাকত লিখি দিছে আপোনাৰ ইন্ধনৰ নাটনিৰ কাৰণে আমি ভাত এক প্লেটত 30 টকাকৈ বঢ়াইছোঁ। এই মন্দিৰৰ পৰা মোৰ তাত খবৰ আহিছে, মন্দিৰৰ সেই হৈছে আপোনাক দেখাই আছোঁ মই, তথ্যভিত্তিক কথা কোৱাটো ভাল, এনে কথাটো নকয়, মই আপোনাক দেখাই আছোঁ। এই মন্দিৰত চাওকচোন, এই মন্দিৰত ফলক লগাইছে, কি লগাইছে চাওকচোন, ইন্ধনৰ অভাৱৰ বাবে আমি সমগ্ৰ পূজা ভাগ অনুষ্ঠিতভাৱে আয়োজন কৰিম, ৰাইজৰ ভোগ দিয়াত আমি অসমৰ্থ। আপুনি চাওকচোন, এইটোতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? মন্দিৰত এতিয়া ভোগ দিব নোৱাৰে মাক, এতিয়া ৰাইজৰ ভোগ নহয় মন্দিৰত, এনেকৈ লগাই দিব লগা হৈছে কমিটিবিলাকে। এনেকুৱা 2-3খন কমিটিৰ পৰা আমাক জনাইছে যে কি হ'ব তাৰমানে পৰিৱেশটো। মানুহে এতিয়া ঘৰত ভাত খাব নাপাই পেলাই হোটেলত যায়, হোটেলত 30 টকা 40 টকাকৈ সেই হৈছে। আৰু কিছুমান হোটেলটো বন্ধই কৰি দিলে, কৈছে এতিয়া যেতিয়ালৈকে ইন্ধনৰ এইটো বস্তু, গেছৰ এই বস্তুটো নৰ্মেল নহয়, তেতিয়ালৈকে আমি অনিৰ্দিষ্ট কাললৈ আমি বন্ধ ৰাখিম। এইটো হ'লেতো বেয়া হ'ব নহয়। পাব লগা মানুহকেইটাই কিন্তু পাব লাগে, আৰু মাজত কোনোবা সোমাই যদি ব্লেকত বিক্ৰী কৰি দিয়ে, তাত আমাৰ কিন্তু কিন্তু আপুনিও পাইছে এইটো খবৰ, মই জানো আপুনিও পাইছে যে ব্লেকত হৈছে। সেই বস্তুটোৱে যাতে নহওক, এনেকৈ ব্লেক হৈ আছে। এতিয়া সৰু মানুহ কাৰোবাৰ পইচা আছে, 3000 নহয় 5000 টকাতো কিনিব, বুজি পাইছেনে? কিন্তু আমি সাধাৰণ মানুহখিনিৰ কথা ভাবিব লাগিব নাই? এই বস্তুটোৰ কাৰণে আপোনালোকলৈ আমাৰ সেই দাবী যে আপোনালোকে যাতে এই বস্তুটো চাই, কাৰণ আমাৰ হাতত যদি সেনেকুৱা গেছৰ গাড়ী পৰে, মই কিন্তু কৈছোঁ কিন্তু ডাইৰেক্ট গাড়ী কিন্তু ধৰি পেলাই আমি কিন্তু আইনৰ হাতত আইনৰ হিচাপত গুচি যাম, আপোনালোকে নাপাব। আপোনালোকৰ প্ৰথম কথা হ'ল পিক নকৰে। আপোনালোকৰ ইয়াতে কোন আছে নাজানো, মানুহবিলাকে ফোন কৰি আছে, আপোনালোকে গমেই পাইছে এইটো এটা, ফোন কৰি আছে, ফোনটো টাইম পিক নকৰে। ছেকেণ্ড কথাটো হ'ল তেওঁলোকৰ ধৰি লওক কিবা ডেট উকলি যোৱাৰ পিছত এটা হিচাপ আছে ন, যে ইমান তাৰিখে বুকিং হ'লে ইমান তাৰিখে দিব পাৰে, কিন্তু বহুত ঠাইত
তাৰমানে এতিয়ালৈকে আপোনালোকৰ গেছৰ চিলিণ্ডাৰ সময়মতে দিয়া নাই এইটো হয়নে নহয় আপুনি মোক ক'ব মই তথ্যভিত্তিকহে কথা কৈছোঁ দেই আৰু তাৰে উপৰিও আপোনালোকৰ এমপ্লয়ী প্ৰত্যক্ষ নহ'লে পৰোক্ষভাৱে অকণমান ব্লেকৰ লগত জড়িত আছে মই আপোনাক মই তথ্যভিত্তিক কৈ আছোঁ দেই কথাবিলাক তাৰমানে ব্লেকটো তাৰমানে আপোনালোকৰ ডাইৰেক্টলি কৰা নাই ক'ৰবাত হয়তো কাৰোবাক দিবলৈ গৈছিল বুজি পাইছেনে কথাটো দিবলৈ গৈছিল সেই মানুহঘৰে পাবলগীয়া হৈছে কিন্তু ক'ৰবাত ধৰি লওক ৩,০০০ টকা এটা পালে সেই গেছৰ চিলিণ্ডাৰটো যাৰ পাবলগীয়া আছিল সেই চিলিণ্ডাৰটো এওক দি পেলাই গুচি আহিলে তাৰ পাছত আকৌ এই মানুহজনে যেতিয়া কৈছে যে মোৰটো পাবলগীয়া আছিল মোৰটো গেছ চিলিণ্ডাৰটো আহি আছে বুলি আপুনি কৈছে আজি ইমান দিন কি কাৰণে আৰু আজিৰ পাছত কালিৰ পাছত পৰহি সেই এটা তাৰমানে আজি বুকিং কৰিছে এটা বেয়া প্ৰভাৱ এটা পৰিছে তাৰমানে মানুহৰ মাজত আৰু তাৰে ভুক্তভোগী মই নিজেও সৰু সৰু এই যে ৰাস্তাৰ কোণৰ কাষত যে এই যে চাহ দোকানীবিলাক আছে বন্ধ হৈ পৰিছে কাৰণ ৩,০০০ টকাত চিলিণ্ডাৰ কিনি সিহঁতে ১০ টকাকে একাপ চাহ মেলিবলৈ কেতিয়াও সম্ভৱপৰ নহয় ষ্ট্ৰিক্টলি এইখিনি কিন্তু বস্তুবোৰ আপোনালোকে চাওক কিন্তু দেই বন্ধ হ'লে আমাৰে ভাল কাৰণ কিয় চাওক কাইলৈকে ক'ৰবাত এটা আমি ধৰি দিম পিছত ক'ব যে ইয়াৰ পৰা পিছত আপোনালোকৰ বদনাম এটা হ'ব যে আচ্ছা এইটো কৰি আছে ৰাইজৰ জনমানসতো আপোনালোকৰ বদনামটো হ'ব দায়িত্ব আপোনাৰ মোৰ আমাৰ গোটেইখিনিৰে কিন্তু আৰু এইবিলাক বস্তু মই আকৌ এবাৰ কৈছোঁ ব্লেকৰ যিখিনি কৰি আছে আপোনালোকে আপুনি খবৰ লওক আজিয়ে মাতি আনক এমপ্লয়ী যদি এনেকুৱা কোনোবাই কৰিছেও আৰু কৰিব যাতে আজিৰ পাছত যাতে এই ৫০০-১,০০০ টকাৰ কাৰণে যাতে নিজৰ মানে এইবোৰ কিন্তু পাপৰ ভাগিদাৰী হ'ব দেই মই কৈছোঁ কিন্তু পাপৰ ভাগিদাৰী হ'ব সেই গেছৰটো নাটনি হৈছে এতিয়া গেছ আপুনি বিচাৰিলে পাইছে জানো নাই পোৱা এতিয়া কেনেকৈ এইটো চিলিণ্ডাৰ শেষ হ'লে আৰু কাইলৈকে দোকান খুলিব পৰা যাব নাই কালি হয়তো কিবা এটা চলাব নোৱাৰিব বাৰু গেছ নাই তাৰমানে দোকান বন্ধ কৰিব লাগিব সমস্যাই এই ৰন্ধন গেছৰ সমস্যাই আমাৰ সৰ্বসাধাৰণ মানুহক আজি খুলি খাইছে আজি সৰ্বসাধাৰণ মানুহৰ ঘৰত গেছ নাই আৰু যিসমূহ গেছ পাবলগীয়া হৈছে তাৰমানে অলৰেডি বহুত দিন আগতে বুকিং কৰা আছে সেই গেছসমূহ এই এজেঞ্চিসমূহে সময়মতে দিব পৰা নাই আৰু তাৰে মাজত কি ৰহস্য আছে সেই জানিবলৈ আমি এজেঞ্চিয়ে আজি এক ৰাইজৰ অভিযোগৰ ভিত্তিত আমি গৈছোঁ আহি ইয়াতে দেখিছোঁ যে এই এজেঞ্চিসমূহৰ পৰা যিসমূহ গেছ মানুহৰ ঘৰলৈকে হোম ডেলিভাৰী হিচাপত যায় আধা ৰাস্তাতে কিছুমান মানুহে এই এজেঞ্চিৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিছুমান মানুহে সেই গেছসমূহ অধিক দাম পোৱাৰ আশাত ব্লেকত বিক্ৰী কৰি দিয়ে আপুনি ভাবক এটা গেছ সাধাৰণ মানুহে ঘৰলৈকে পোৱা নাই কিন্তু সেই গেছটো আকৌ ব্লেকত ৩,০০০ টকাত বিক্ৰী হৈছে কেনেকুৱা এক পৰিৱেশ আপুনি ভাবক আৰু ইয়াতে এজেঞ্চিৰ মানুহসকল তেওঁলোকে জড়িত হৈ আছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকে জানে ভালদৰে আমি বহুকেইটা এজেঞ্চিত আজি উপস্থিত হ'লোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু আমি তেওঁলোকক সকীয়াই দিছোঁ যদি এজেঞ্চিবোৰে এই সাধাৰণ মানুহে বুকিঙৰ ডেটত পাবলগীয়া গেছ নোপোৱাকৈ এই ব্লেক কৰা এই যে চক্ৰটো যদি আমি তেওঁলোকৰ এই এজেঞ্চিৰ গাড়ীসমূহ পাওঁ ব্লেক কৰি থকা অৱস্থাত কিন্তু আমি সেই আটাইবোৰ গাড়ী আমি কিন্তু কৰায়ত্ব কৰি ৰাখিম আমি সকীয়াই দিছোঁ এই